গধূলি সময়ত আপুনি ভুলতো একেটা কাম নকৰিব। এতিয়া বহু মহিলা আছে মোৰ ভিডিঅ'ত মই প্ৰায় কমেন্ট পাওঁ এই কথাবোৰ মানিবলৈ তেওঁলোকে নিবিচাৰে বা কিছুমান মানুহ এনেকুৱাও আছে তেওঁৰ স্বামীৰ হয়তো খুব বেছি পইচা আছে এই বস্তুটোক লৈ অহংকাৰ দেখুৱাই পিনে কয় এই নীতি নিয়মসমূহতো তেওঁলোকে নামানে তাৰ পিছতো তেওঁলোকৰ ভাল দিন আপোনাৰ যেনেকৈ আহিছে বেয়া দিনো কিন্তু ঠিক তেনেকেই আহে। গতিকে ভাল বেয়া দুটাৰ মাজত আপুনি বেলেন্স কৰিবলৈ জানিব লাগিব আৰু আপুনি এই বস্তুটো ভাল দিন আহিছে বুলি উঠিভাহি যাবলৈ প্ৰয়োজন নাই কাৰণ ভগৱানে কেতিয়া আপোনাক বেয়া দিন আনিব আপুনি গম নাপাব কাৰণ আধ্যাত্মিকতা আৰু নীতি নিয়ম এই দুটা বস্তু আমাৰ মানুহৰ জীৱনত খুব বেছি ইম্পৰ্টেন্ট হয়। আমি যিমান বেছি আধ্যাত্মিকভাৱে জড়িত হ'ম নীতি নিয়ম মানি সিমানেই বেছি আমাৰ কাৰণে ভাল হয়। গতিকে আপুনি যদি পাৰে আপুনি মানিব আপোনাৰ বহুত থাকক লাগিলে আপুনি তেওঁ মানিবলৈ চেষ্টা কৰিব। আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰিলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম যে গধূলি সময়ত আপুনি কি ভুল কৰিব নালাগে। বিশেষকৈ মহিলাসকলে প্ৰথমটো হৈছে চুলিখিনি খুলিব নালাগে। আপুনি আপোনাৰ আইতা মা বা শাহু নিশ্চয় কোৱা শুনিছে গধূলি যদি আপুনি চুলি মেলে হয়তো কয় চুলিখিনি এনেকৈ নেমেলিবিচোন গধূলি সময়ত নাপায় এই যে নাপায়তো তেওঁলোকে কয় আপোনালোকে হয়তো উপলুঙা কৰে কাৰণ আপোনাৰ শাহু শহুৰে কৈছে ন। বেছিভাগ বহু বোৱাৰী আছে শাহু শহুৰৰ কথা নুশুনে তেওঁলোকে একেবাৰে উৰুৱাই পেলায় এই কথাবোৰ আজিকালি মূল্য নাই বুলি কিন্তু যথেষ্ট মূল্য আছে। আপুনি কেতিয়াও গধূলি সময়ত চুলি নুখুলিব চুলি নফনিয়াব নখ নাকাটিব এইখিনি খুব বেছি বেয়া। গধূলি সময়খিনিত পূজা কৰিব আপুনি ভগৱানৰ কাৰণে আপুনি আপোনাৰ ঘৰৰ দুৱাৰখন খুলি দিব যাতে আপোনাৰ ঘৰলৈ মা লক্ষ্মী সোমাব পাৰে তেনেকৈ আপুনি পূজা অৰ্চনা কৰিব। তাকেই নকৰি আপুনি গধূলিৰ সময়ত কেতিয়াও চুলি তুলি খুলি একদম বহি নাথাকিব আপোনাৰ ঘৰলৈ মা লক্ষ্মী নাহে। দ্বিতীয়তে হৈছে গধূলি সময়ত কেতিয়াও ঘৰৰ দুৱাৰমুখখনত বহি নাথাকিব। ঘৰৰ দুৱাৰমুখত গধূলি বুলি নহয় আপুনি এনেও বহিব নাপায়। তাৰ সলনি যদি আপুনি ৰাতি বহিছে অৰ্থাৎ গধূলি বহিছে আপোনাৰ ঘৰলৈতো মা লক্ষ্মী নাহে। গতিকে গধূলিৰ সময়ত আপুনি কেতিয়াও ঘৰৰ যিটো দুৱাৰমুখ হয় সেই ঘৰৰ দুৱাৰমুখত নবহিব। তৃতীয়তে হৈছে আপুনি কি কৰিব গধূলিৰ সময়ত শুই নাথাকিব। এতিয়া বহু মানুহে আপোনালোকে কোৱা চাগে শুনে যে গধূলিৰ সময়ত শুব নাপায় হয়নে। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও গধূলিৰ সময়ত শুই নাথাকিব। গধূলিৰ সময়ত শুলে খুব বেছি বেয়া বুলি কোৱা হয়। গতিকে গধূলিৰ সময়ত আপুনি নুশুব আৰু একেবাৰে শেষত গধূলিৰ সময়ত আপুনি খাদ্য গ্ৰহণ নকৰিব। এতিয়া গধূলিৰ সময়ত এই কামখিনি আপুনি নকৰাকৈ থাকিব আপোনাৰ জীৱনত আপুনি এটা পজিটিভ চেঞ্জেছ দেখিবলৈ পাব। এনেকুৱা নহয় যে আজি কৰিছে আপুনি কালিলৈ একদম ধনী ব্যক্তি এজন হৈ গৈছে তেনেকুৱা নহয় কিন্তু আপুনি পজিটিভ চেঞ্জেছ অবভিয়াছলি দেখিবলৈ পাব। গতিকে আপুনি গধূলিৰ সময়ত এই কামখিনি কেতিয়াও নকৰিব।